নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পুনৰ আকৌ এবাৰ আমাৰ অসমৰ চাহপাতে বিশ্বত জিলিকিবলৈ সক্ষম হৈছে। খবৰ ওলাই পৰিছে যে বিশ্বৰ বজাৰত আমাৰ অসমৰ চাহপাতে বহু গুণে অংশীদাৰিত্ব ল'বলৈ সক্ষম হৈছে বুলি খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি পূৰ্বৰ তুলনাত এতিয়া আমাৰ অসমত বৃদ্ধি পাইছে চাহ খেতিৰ পৰিমাণ, বৃদ্ধি পাইছে চাহ উৎপাদন। খবৰ লোৱা অনুসৰি পূৰ্বৰ তুলনাত আমাৰ অসমত 100% বৃদ্ধি পাইছে চাহৰ ব্যৱসায় বা চাহৰ উৎপাদন। প্ৰায় 40,000 মেট্ৰিক টনলৈ বৃদ্ধি পাইছে অসমৰ চাহ ৰপ্তানি। এইটো আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে, অসমবাসীৰ কাৰণে গৌৰৱৰ খবৰ। কিন্তু সেইখিনিতে যদি আমি দেখিবলৈ পাওঁ যিখন ৰাজ্যত নেকি চাহৰ উৎপাদন হয়, সেই ৰাজ্যই কিন্তু বা সেই ৰাজ্যবাসীয়ে কিন্তু বেছি দামত চাহপাত ক্ৰয় কৰি খাব লাগে। এনেই ক'বলৈ গ'লে অসমত চাহপাতৰ দামটো কম হ'ব লাগিছিলে, কিন্তু অসমত চাহপাতৰ দামটো বেলেগ ৰাজ্যৰ সমান কিন্তু একেই। ইয়াতে দাম কম নহয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে উৰিষ্যাৰ পৰা। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আছে তেন্তে খবৰটি মন দি শুনিব। উৰিষ্যাত এগৰাকী কণমানি শিশুৰ মূৰত ওকণি হৈছিলে। ওকণি ইমানেই হ'ল যে ওকণিৰ ফলত শিশুটিৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি মূৰৰ ওকণিয়ে প্ৰাণ ল'লে 12 বছৰীয়া লক্ষ্মীপ্ৰিয়াৰ। অত্যাধিক ওকণিৰ বাবে প্ৰথমে মূৰৰ ছালত আক্ৰমণ কৰে, তাৰ পাছত তেজ বমি হয়, অৱশেষত চিকিৎসালয়ত ভৰ্তি কৰায় আৰু চিকিৎসকে জনায় তেখেতৰ মৃত্যু হোৱাৰ কথা। গতিকে সৰু ল'ৰা ছোৱালীৰ মূৰত যদি ওকণি আপোনালোকে দেখে তো সেই ওকণি আপোনালোকে নাইকিয়া কৰিবলৈ যত্ন কৰিব। দেখিছে নহয়, ওকণিৰ বাবেই উৰিষ্যাত এগৰাকী কণমানি শিশুৰ মৃত্যু হৈছে। গতিকে সাৱধান কিন্তু ওকণিৰ পৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা। কাৰ্বি আলঙত এতিয়া নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে। যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ সৈতে থকা পাকিস্তানৰ লিংকৰ বিষয়ে SITৰ ৰিপৰ্ট ৰাজহুৱা কৰিলে, তাৰ পাছতেই এতিয়া একাংশ লোকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। অকল কাৰ্বি আলঙেই নহয়, অসমৰ বিভিন্ন স্থানৰ পৰা কংগ্ৰেছৰ পৰা এতিয়া বিভিন্ন কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিছে বুলি খবৰ ওলাই পৰিছে। কাৰ্বি আলঙৰ পৰা খবৰ লোৱা অনুসৰি নিৰ্বাচনৰ পূৰ্বে কাৰ্বি আলঙত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে প্ৰায় 725 গৰাকী নেতা কৰ্মীয়ে। মানে কংগ্ৰেছৰ পুৰণা প্ৰায় 725 গৰাকী নেতা কৰ্মীয়ে কাৰ্বি আলঙত পদত্যাগ কৰাৰ খবৰ ওলাই পৰিছে। এতিয়া SITৰ যিটো ৰিপৰ্ট দাখিল কৰিলে নিৰ্বাচনৰ পূৰ্বে, এইটো এটা প্লাছ পইণ্ট হৈছে বিজেপিৰ কাৰণে। এইটো এটা বিজেপিৰ ভোট বেংক বৃদ্ধি কৰিবৰ কাৰণে প্লাছ পইণ্ট হৈছে। ইয়াতে কিমান দূৰ সত্যতা আছে সেইটো ভৱিষ্যতে গৈ আদালতে নিৰ্ধাৰণ কৰিব। কিন্তু বৰ্তমান সময়ত প্ৰাৰম্ভিক পৰ্যায়ত মানুহৰ মনত এইটো এটা সাজ বহি গৈছে যে কংগ্ৰেছ পাৰ্টিৰ সৈতে পাকিস্তানৰ লিংক আছে, কংগ্ৰেছ পাৰ্টিৰ সৈতে মুছলমানৰ লিংক আছে। গতিকে আমি হিন্দুক বচাবলৈ হ'লে বিজেপিক ভোট দিব লাগিব। আৰু এইটোৱে বিৰাটেই পজিটিভ চাইন আনিছে বিজেপিৰ বাবে। হয়নে নহয়, যদি আপুনি এজন পলিটিকেল মানুহ হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে উচ্ছেদৰ ওপৰত। আমাৰ অসমত বৃহৎ উচ্ছেদ বৰ্তমান সময়ত চলি আছে। অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টে এতিয়া উচ্ছেদ অভিযান চলাইছে বিজেপি চৰকাৰে। এতিয়া উচ্ছেদক লৈ নতুন নিয়ম আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এতিয়াৰে পৰা 15 দিন পূৰ্বে কোনো এটা ঠাইত যেতিয়া উচ্ছেদ কৰিবলৈ যাব, 15 দিন পূৰ্বেহে বোলে নটিচ দিয়া হ'ব বুলি জনাইছে। আগতে এমাহৰ পূৰ্বে নটিচ দাখিল কৰা হয়, কিন্তু এতিয়াৰে পৰা 15 দিনৰ পূৰ্বে নটিচ দাখিল কৰিব য'ত উচ্ছেদ চলাবলৈ যাব, আৰু 15 দিনৰ ভিতৰত তেওঁলোকে সেই ঠাই খালী কৰিব লাগিব। খবৰ লোৱা অনুসৰি উচ্ছেদ চলোৱা ঠাইখিনিৰ লোকক প্ৰথমে জাননী প্ৰেৰণ কৰিব লাগিব। জাননী প্ৰেৰণ এতিয়া 15 দিনৰ আগত কৰা হ'ব বুলি জনাইছে। আগতে এমাহৰ আগত কৰা হৈছিলে, কিন্তু এতিয়া 15 দিনৰ পূৰ্বে জাননী প্ৰেৰণ কৰিব, আৰু সেই 15 দিনত তেওঁলোকে খালী কৰিব লাগিব নিজৰ ঘৰ দুৱাৰ সকলোবিলাক। তো বন্ধুসকল, আমাৰ অসমৰ য'ত নেকি বৰ্তমান সময়ত যোনে নেকি মাটি দখল কৰি আছে, তেওঁলোকৰ এইটো এটা বেয়া খবৰ, তেওঁলোকৰ কাৰণে এটা বেয়া সময়। তেওঁলোকে চৰকাৰী মাটিবিলাক এৰি দিব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে নগাঁৱৰ পৰা। নগাঁৱৰ উপায়ুক্ত দেৱাশিষ শৰ্মাৰ এই নামত এতিয়া দুষ্ট চক্ৰই হোৱাটছআপ একাউণ্ট খুলি ধন দাবী কৰাৰ খবৰ ওলাই পৰিছে। দেৱাশিষ শৰ্মাৰ নামত কোনোবাই হোৱাটছআপ একাউণ্ট খুলি
এতিয়া কি কৰিছে ধন দাবী কৰিছে একাংশ লোকক খবৰ লোৱা অনুসৰি দুষ্ট চক্ৰৰ কবলত এইবাৰ নগাঁৱৰ উপায়ুক্ত দেৱাশিষ শৰ্মাৰ নামত হোৱাটছআপৰ জৰিয়তে ধন দাবী কৰিছে একাংশ লোকে গতিকে সাৱধান আপোনালোকলৈও তেনেকুৱা ধৰণৰ মেছেজ আহিব পাৰে বিশেষকৈ নগাঁৱৰ বাহিৰৰ মানুহবিলাকলৈ বাৰু মেছেজ নাহে নগাঁৱৰ কোনোবা মানুহলৈ মেছেজ আহিব পাৰে নগাঁৱৰ ডিচিৰ পৰা কিন্তু আপোনালোকে ভয় নাখাব সেই মেছেজটো নগাঁও ডিচিৰ পৰা নহয় কোনোবা দুষ্ট চক্ৰই নগাঁৱৰ ডিচিৰ নামত হোৱাটছআপ একাউণ্ট খুলি ধন দাবী বৰ্তমান সময়ত কৰি আছে গতিকে আপোনালোক সাৱধান আপোনালোকলৈ মেছেজ আহিব পাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে অখিল গগৈ ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যদিহে বিৰোধীৰ চৰকাৰ আহে বা কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ আহে তেনেহ'লে এমাহৰ ভিতৰত NHPC বন্ধ কৰিব আমাৰ অসমত মানে NHPCৰ বিৰুদ্ধে বহু দিনৰে পৰা ৰাইজৰ দল তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু তাৰ পাছতো NHPC কাম কাজ আৰম্ভ হৈছে খুব কম দিনৰ ভিতৰত NHPCয়ে বিদ্যুৎ উৎপাদন কৰিবলৈ ল'ব এতিয়া ৰাইজৰ দলৰ তৰফৰ পৰা কৈছে যদিহে বিৰোধীৰ চৰকাৰ আহে তেনেহ'লে নামনি সোৱণশিৰি প্ৰকল্প বন্ধ কৰি দিব বুলি জনাইছে এই কথা উল্লেখ কৰিছে লখিমপুৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াদেৱে তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই মন্তব্য আগবঢ়াইছে আপোনালোকে NHPC বিচাৰে নে নিবিচাৰে কমেন্ট সেকশন জনাব NHPCক লৈ মোৰ এতিয়া এনেকুৱা কিছুমান কথা মনত পৰে যি সময়ত নেকি আমাৰ চৰকাৰত মানে কেন্দ্ৰ আৰু ৰাজ্যত নেকি কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত NHPCৰ কিছু অংশ আমাৰ লখিমপুৰৰ মাজেৰে লৈ যোৱা হৈছিল আৰু সেই সময়ত ৰাইজৰ দলৰ অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল বা হেয়া প্ৰতিবাদ কৰিছিল তেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আছিল তো তেনে সময়ত কি হৈছিল বৰ্তমানৰ যিসকল নেকি বিজেপিৰ সদস্য তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল NHPCৰ বিৰুদ্ধে কিন্তু এতিয়া সেই একেখিনি মানুহে NHPCক সাপোৰ্ট কৰে বিয়াত হাঁহি উঠা কথা কিন্তু আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে আজি হৈছে ভাৰত বন্ধ আজি 12 ফেব্ৰুৱাৰী আৰু 12 ফেব্ৰুৱাৰী আজি ভাৰত বন্ধৰ ঘোষণা কৰিছে আমাৰ অসমত মানে অসম মটৰ পৰিবহণ আৰু লগতে শ্ৰমিক সন্থাৰ তৰফৰ পৰা বন্ধৰ ঘোষণা কৰিছিল কিন্তু তাৰ লগে লগে এতিয়া আমাৰ ভাৰতৰ কৃষক সন্থাই মিলি এতিয়া ভাৰত বন্ধৰ ঘোষণা কৰিছে আজি 12 তাৰিখৰ দিনাখন কিয়নো ভাৰত চৰকাৰ আৰু আমেৰিকাৰ মাজত ট্ৰেড ডিল হ'বলৈ গৈ আছে আৰু সেই ট্ৰেড ডিলে আমাৰ ভাৰতবৰ্ষৰ খেতিয়কসকলৰ মাজত বৰ ডাঙৰ প্ৰভাৱ পেলাব আমাৰ ভাৰতবৰ্ষৰ খেতিয়কসকলক বিৰাট লোকসানৰ সন্মুখীন কৰাব যাৰ বাবে নেকি এতিয়া ভাৰতবৰ্ষৰ খেতিয়কসকলে আজি ভাৰত বন্ধৰ ঘোষণা কৰিছে যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যি নেকি ট্ৰেড ডিল কৰিবলৈ গৈ আছে আমেৰিকাৰ সৈতে সেই ট্ৰেড ডিল যাতে বাতিল কৰে ডিসেম্বৰ মাহত ট্ৰেড ডিল চুক্তি স্বাক্ষৰ হ'বলৈ গৈ আছে সেই ট্ৰেড ডিল যাতে বাতিল কৰে তাৰ কাৰণে এতিয়া আজি 12 তাৰিখৰ দিনাখন ভাৰত বন্ধৰ ঘোষণা কৰিছে আগবাইছৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে গৌৰৱ গগৈৰ ওপৰত SITয়ে যি ৰিপৰ্ট দাখিল কৰিছিল সেই ৰিপৰ্ট এতিয়া সংশোধন কৰা হ'ব বুলি খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে গৌৰৱ গগৈৰ SITৰ ৰিপৰ্ট এতিয়া সংশোধন কৰিব খবৰ লোৱা অনুসৰি সংশোধন হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ সন্দৰ্ভত SITৰ ৰিপৰ্টত সংলগ্ন কৰা হ'ব গৌৰৱ গগৈৰ সংবাদ মেল আৰক্ষীৰ নিজা কৌশলৰ বাবে সোধা পোছা কৰা নাছিল বোলে গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে গৌৰৱ গগৈয়ে মিছা কথা কৈছে মই কোনো কেছলৈ ভয় কৰা মানুহ নহয় মোক অসমীয়া মানুহে সাহস দিছে বাংলাদেশীৰ ওপৰত হামলা হ'ব লাগে বিজেপিক নিৰ্বাচন জিকিবলৈ গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ যি প্ৰসংগ সেই প্ৰসংগৰ দৰকাৰ নাই বিজেপিয়ে ইলেকশনত এনে জিকিব তো কি ভাবে আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব মই ভাবো হসাকৈয়ে যদি গৌৰৱ গগৈৰ ইস্যুটোক দৰকাৰ নাছিলে ইলেকশনৰ বাবে তেনেহলে এই ইস্যুটো মোৰ মতে সেই আগতেই প্ৰকাশ কৰিলে হেতেন মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কিন্তু ইমান দিনে ৰৈ থাকিলে কিয় কাৰণ আহি আছে নিৰ্বাচন গতিকে নিৰ্বাচনৰ পূৰ্বে এইটোটা বৃহৎ ইস্যু বিজেপিৰ কাৰণে আগবাইছৰ পাছৰ খবৰ ফালে আপোনালোকে যদি ফেসবুক আপোনালোকে যদি ইনষ্টাগ্ৰাম আপোনালোকে যদি টুইটাৰ ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে আপোনালোকে এতিয়া ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰত যি কোনো ধৰণৰ ভিডিও প্ৰচাৰ নকৰিব বিশেষকৈ ডিপফেক বা AI ৰ জৰিয়তে যিবিলাক নেকি ভিডিও প্ৰস্তুত কৰা হয় বা যিবিলাক ভিডিও বা ফটো প্ৰস্তুত কৰা হয় সেইবিলাক আপলোড কৰোতে সাৱধান হওক নহলে কিন্তু আপোনালোকে বিপদত পৰিব বুলি জনাইছে খবৰ লোৱা অনুসৰি সামাজিক মাধ্যমত জধে বন্ধে আপলোড কৰিব নোৱাৰিব এতিয়া ভিডিও কোটি কোটি ফেসবুক ব্যৱহাৰকাৰীৰ বাবে আহি গল নতুন নিয়ম ডিপফেক
ডিফেকৰ জৰিয়তে যিকোনো বস্তু যদি আপোনালোকে প্ৰচাৰ কৰে তেনেহলে আপোনালোকৰ একাউণ্ট বন্ধ হ'ব আৰু আপোনালোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে গতিকে ফেচবুক ইনষ্টাগ্ৰাম আৰু টুইটাৰ যদি ব্যৱহাৰ কৰে বা সামাজিক মাধ্যম যদি ব্যৱহাৰ কৰে তাত আপোনালোকে ডিফেক এআইৰ জৰিয়তে প্ৰস্তুত কৰা ভিডিঅ' কিন্তু প্ৰচাৰ নকৰিব নহলে বিপদত পৰিব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে খান ছাৰৰ ওপৰত আপোনালোকে বাৰু খান ছাৰক চিনি পায় নে কমেন্ট সেকশনত জনাব আপোনালোকে যদি খান ছাৰক চিনি নাপায় তেনেহলে গুগলত নতুবা আপোনালোকে ইউটিউবত সাৰ্চ কৰিব খান ছাৰ তেতিয়া গম পাব যে খান ছাৰ এক্স্যাক্টলি হয় কোন খবৰ লৈ পৰিছে খান ছাৰে এতিয়া চৰকাৰক প্ৰত্যাহ্বান জনাই এখন প্ৰাইভেট মেডিকেল খুলিছে যিখন প্ৰাইভেট মেডিকেলত ব্লাড টেষ্ট হ'ব মাত্ৰ 7 টকাত ইচিজি হ'ব 25 টকাত এক্সৰে হ'ব 35 টকাত আল্ট্ৰাসাউণ্ড হ'ব 100 টকাত এমআৰআই হ'ব 1000 টকাত আৰু সিটি স্ক্যান হ'ব 900 টকাত মানে খান ছাৰে চৰকাৰক এক প্ৰকাৰে ইনডাইৰেক্টলি প্ৰত্যাহ্বান জনাইছে যে চৰকাৰে যদি কৰো বুলি ভাবে একদম হাই ক্লাছ ফেসিলিটি চৰকাৰে দিব পাৰে কিন্তু চৰকাৰে নিদিয়ে যদি চৰকাৰে চৰকাৰী মানে প্ৰতিষ্ঠানসমূহত হাই ক্লাছ ফেসিলিটি দি দিয়ে ন তেতিয়া কি হ'ব আপোনাৰ যিবিলাক ব্যক্তিগত খণ্ড আছে সেইবিলাক মৰি যাব হয়তো চাগে সেই কাৰণে নিদিয়ে নেকি আৰু যি কি নহওক খবৰ লোৱা অনুসৰি খান ছাৰে এনেকুৱা এখন মেডিকেল স্থাপন কৰিছে যিখন মেডিকেলত আপোনালোকে হাই ক্লাছ ট্ৰিটমেন্ট লাভ কৰিব আৰু আটাইতকৈ কম দামত চৰকাৰতকৈও কম দামত তেওঁলোকে মেডিকেল ট্ৰিটমেন্ট আগবঢ়াবলৈ গৈ আছে কিন্তু এনেকুৱা নহয় যে খান ছাৰে মেডিকেল ট্ৰিটমেন্টৰ নামত আপোনালোকক ভেঙুচালি কৰিব যেনেকৈ আপোনালোকে এখন প্ৰাইভেট মেডিকেলত সব সময় ডক্টৰ পায় যেনেকৈ নেকি স্পেশালিষ্ট পায় এই মেডিকেলখনতো আপোনালোকে ঠিক তেনে ধৰণৰে স্পেশালিষ্ট ডক্টৰ বা আপোনালোকে হা সুবিধা সকলোবিলাক লাভ কৰিব 7 টকাত ব্লাড টেষ্ট মামুলি নেকি আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰত মই আপোনালোকক জনাইছিলো ৰাজপাল যাদৱৰ কথা ৰাজপাল যাদৱ হৈছে বলিউডৰ এজন কমেডিয়ান এজন এক্টৰ যিজনে নেকি বৰ্তমান সময়ত তিহাৰ জেলত সোমাই থাকিব লগা হৈছে যোৱাকালি তেখেতে আত্মসমৰ্পণ কৰিছে তিহাৰ জেলত তো তেখেতে এখন ফিল্ম প্ৰস্তুত কৰিবৰ কাৰণে 5 কোটি টকাৰ এটা লোন লৈছিলে আৰু সেই 5 কোটি টকাটো বৰ্তমান সময়ত প্ৰায় 9 কোটি টকা হৈছেগৈ 9 কোটি টকা ধাৰ পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেখেত বৰ্তমান সময়ত তিহাৰ জেলৰ আলহী হৈছে ভাবকচোন আপোনালোকে এজন ইমান ডাঙৰ সেলিব্ৰিটি আৰু তেখেতে 9 কোটি টকা পৰিশোধ কৰিব পৰা নাই মানে আমি দেখিবলৈ কোনো এটা বস্তু যেনেকুৱা লাগে প্ৰকৃতাৰ্থত ভিতৰ চুৰা ঠিক তেনে ধৰণৰ নহয় আমি ৰাজপাল যাদৱক প্ৰায়বিলাক ফিল্মতে দেখিবলৈ পাওঁ আমি ভাবো যে তেখেত এজন হয়তো বহুত ধনী ব্যক্তি কিন্তু প্ৰকৃতাৰ্থত তেখেতৰ ওচৰত 9 কোটি টকাও নাই পৰিশোধ কৰিবৰ কাৰণে আপোনাৰ ঋণ পৰিশোধ কৰিবৰ কাৰণে এতিয়া সোনু সুদকে ধৰি বিভিন্নজন বলিউডৰ এক্টৰ এক্টৰনি এক্ট্ৰেছ তথা আপোনাৰ ইউটিউবাৰছ সকল ওলাই আহিছে ৰাজপাল যাদৱক সহায় কৰিবৰ কাৰণে ৰাজপাল যাদৱৰ যিনেকি লোন আছে সেই লোন পৰিশোধ কৰিবৰ কাৰণে এতিয়া ৰাজপাল যাদৱ জেলৰ আলহী হৈ আছে তো তেখেতৰ লোন পৰিশোধ কৰিবলৈ আগবাঢ়ি আহিছে সকলোৱে তেখেতৰ লোন পৰিশোধ কৰি দিব তেখেত যাতে সোনকালে জেলৰ পৰা ওলাই আহিব পাৰে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ অসমত ভোটাৰ ফাইনেল লিষ্ট জাৰি কৰা হৈছে ভোটাৰ ফাইনেল লিষ্টত মানে ফটো সংলগ্ন ভোটাৰ ফাইনেল লিষ্ট যোৱাকালি জাৰি কৰা হৈছে খবৰ লৈ পৰিছে জুবিনদাৰ ওপৰত জুবিনদাৰ নাম কিন্তু এতিয়া ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হোৱা নাই এনে নৰমালি কোনো এজন ব্যক্তিৰ যেতিয়া নেকি মৃত্যু হয় মৃত্যু হোৱাৰ পাছতেই ভোটাৰ তালিকাৰ পৰা সেই ব্যক্তিজনৰ নাম কৰ্তন কৰা হয় কিন্তু জুবিনদাক সন্মান জনাই জুবিনদাৰ নামটো ভোটাৰ তালিকাৰ পৰা এতিয়াও কৰা নাই তেখেতৰ নামটো এতিয়াও ভোটাৰ তালিকাত সংলগ্ন হৈ আছে যিজন বিএলএ সাৰ্ভে কৰিছিল সেই সাৰ্ভে কৰা বিএলএ জনে জুবিনদাৰ নামটো কৰ্তন নকৰিলে জুবিনদাৰক মানে অমৰ বুলি তেখেতে স্বীকৃতি দি দিছে তো আশা কৰো জুবিনদাৰ নামটো যাতে এনেকৈ যুগান্তৰ ধৰি ভোটাৰ তালিকাত থাকি যায় নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে 14 তাৰিখৰ দিনাখন অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তো মৰাণত আহি তেখেতে উদ্বোধন কৰিব যিনেকি ৰাস্তাত ফ্লাইট লেন্ডিং কৰিব পৰা ইমাৰ্জেন্সি লেন্ডিং কৰিব পৰাকৈ যেটো ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে মৰাণৰ বাইপাছত তো সেই বাইপাছৰ ৰাস্তাটো উদ্বোধন কৰিবৰ কাৰণে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখৰ দিনাখন আৰু তেখেত যেহেতু 14 তাৰিখৰ দিনাখন আহিব তেখেতে এখন বিশাল মানে জনসভাৰ আয়োজন কৰিব সম্বোধন জনাব এখন বিশাল জনসভাৰ তো তাৰ কাৰণে যোৱাকালি মৰাণৰ সেই আপোনাৰ বাইপাছত বিমান লেন্ডিং কৰা দেখিবলৈ পোৱা গল মানে ৰাস্তা নহয় এইটো এখন মানে বিমান বন্দৰ বুলি ক'ব পাৰি এক প্ৰকাৰ ইমাৰ্জেন্সি বিমান লেন্ডিং কৰিব কেতিয়াবা কিবা কাৰণত যুদ্ধ বিগ্ৰহৰ সময়ত ইমাৰ্জেন্সি বিমান লেন্ডিং কৰিব তাতে আৰু যোৱাকালি টেস্টিং কৰা হৈছে যে ভালদৰে বিমান লেন্ডিং কৰিব পৰা যায় নে না যায় সকলোবিলাক ভাবকচোন আপোনালোকে ৰাস্তাত
বিমান লেণ্ডিং হ'ব আগবাইছৰ পাছৰটো খবৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আৰু এটা বৃহৎ প্ৰকল্পৰ উদ্বোধন কৰিব 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং যিখন নেকি দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনো তেখেতে শুভ উদ্বোধন কৰিব দলংখন অলৰেডি কাম সম্পূৰ্ণ কৰা হৈছে দলংখন প্ৰায় 99.9% কাম কমপ্লিট হৈছে আৰু প্ৰায় 0.01% কামহে বাকি আছে আৰু সেই দলংখন উদ্বোধন কৰিব হি 14 তাৰিখৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আৰু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে নিজে গাড়ী চলাই টেষ্ট কৰে দলংখন যে সকলোবিলাক কামকাজ ঠিকে হৈছে নে নাই হোৱা তেখেতে নিজে স্পেচিয়ালি গৈ সকলোবিলাক কামকাজ মানে পৰিদৰ্শন কৰে যে ঠিকে থাকে হৈছে নে নাই হোৱা তো 14 তাৰিখৰ দিনাখন উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মানুহৰ বাবে এইটোটা ভাল খবৰ আৰু তাৰ লগতে কিছুদিনলৈকে মানুহক সেলফি উঠিবৰ কাৰণে অনুমতি প্ৰদান কৰিব কিন্তু মানে সেই দলংখনত আৰু কিন্তু কিছুদিনৰ পাছত সেই দলংখনৰ মাজভাগত আপোনালোকে নামিবলৈ অনুমতি নাপাব যেনেকৈ নেকি বগীবিলত আমি নামি মাজতে ফটো চটো লওঁ সেই বস্তুটো নিষিদ্ধ কৰা হ'ব আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে দিল্লীৰ পৰা দিল্লীৰ বাসীয়ে এতিয়া মাত্ৰ 5 টকাতে এসাঁজ ভাত খাব পাৰিব বুলি জনাইছে আনলিমিটেড ভাত খাব পাৰিব 5 টকাত আনলিমিটেড ভাত খাব পাৰিব এতিয়া দিল্লী চৰকাৰে মুকলি কৰিছে 5 টকাত ভাত বিতৰণ ব্যৱস্থা 5 টকাত একদম আল্টিমেট ভাত দিয়া হয় আনলিমিটেড যিমান ভাত লাগে ইমান আপোনালোকক দিব আনলিমিটেড দিব মাত্ৰ 5 টকাত দুখীয়া শ্ৰেণী মানুহৰ কাৰণে মুকলি কৰি দিছে দিল্লীতেই 5 টকাতে খোৱা ভাতৰ ব্যৱস্থাটো তো আমাৰ অসমতো যদি অসম চৰকাৰে কৰি দিয়ে কেনে হ'ব বাৰু কমেন্ট সেকশনত জনাবচোন বিশেষকৈ মানে গুৱাহাটী ডিব্ৰুগড় যোৰহাট এইবিলাক জায়গাত এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক লাগে মানে 5 টকাত ভাত দিয়া 10 টকাত ভাত দিয়া যেহেতু চৰকাৰে সববিলাক বস্তু ফ্ৰীকৈ দিছে গতিকে এনেকুৱা এটা ব্যৱস্থাও কৰি দিব লাগে বুলি মই ভাবো আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া অবিৰতভাৱে উচ্ছেদ অভিযান চলি যাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে এতিয়া উচ্ছেদৰ বাবে এখন উচ্ছেদ কমিটি গঠন কৰিব বুলি জনাইছে তো সেই কমিটিখনে সকলোবিলাক উজৰ আপত্তি নিষ্পত্তি কৰিব এতিয়াৰ পৰা যদি কৰবাত উচ্ছেদ কৰিব লগা হয় উচ্ছেদ কৰাৰ পাছত যদি তাত কিবা উজৰ আপত্তি থাকে সকলোবিলাক হ্যান্ডেল কৰিব এতিয়া সেই উচ্ছেদ কমিটিটিয়ে আৰু খুব সোনকালেই সেই উচ্ছেদ কমিটি গঠন কৰি দিব বুলি জনাইছে যেহেতু আমাৰ অসমত উচ্ছেদ কৰিবৰ কাৰণে বহুত মাটি আছে অসমত এতিয়াও উচ্ছেদ কৰিবৰ কাৰণে বহু মানে আপোনাৰ বেদখলকাৰীয়ে দখল কৰি ৰাখিছে এতিয়ালৈকে প্ৰায় 20 লাখ বিঘামান মাটি মানে বেদখল মুক্ত কৰিলে কিন্তু আৰু বহুত মাটি আছে বেদখল মুক্ত কৰিবৰ কাৰণে এতিয়া সেই মাটিখিনি বেদখল কৰিবৰ কাৰণে উচ্ছেদ কৰিবৰ কাৰণে এখন উচ্ছেদ কমিটি গঠন কৰিব বুলি জনাইছে আগবাইছৰ পাছৰটো খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ ওপৰত খবৰ ওলাই পৰিছে যে অগপই বিচৰা মতে এতিয়া আসন দিয়া নহব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ধৰি লওক কোনোবা এটা স্থানত যেনিবা অগপই আসন বিচাৰিছে বা কোনোবা এখন স্থানত যেনিবা অগপই সিট বিচাৰিছে বা টিকট বিচাৰিছে কিন্তু বিজেপিয়ে দিব বিচৰা নাই তো তেনে স্থানত কি হ'ব বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি জনাইছে মানে এক প্ৰকাৰ ক'বলৈ গ'লে অসম গণ পৰিষদৰ এতিয়া মানে নিজস্বতা নাইকিয়া হৈছে তো থাকিলে থাক বিজেপিৰ লগত নাথাকিলে না ঠিক এই ধৰণৰ হৈছে আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৃদ্ধি পাইছে বাঘৰ সংখ্যা খবৰ লোৱা অনুসৰি অসম চৰকাৰে যোৱাকালি দিয়া তথ্য অনুসৰি 2006 চনত আমাৰ অসমত আছে লাগে 70টা বাঘ মাত্ৰ আৰু 2022 চনত প্ৰায় 227টা বাঘ হৈছেগে বুলি খবৰ ওলাই পৰিছে মানে খুব কম দিনৰ ভিতৰতে বহুখিনি কম দিন নহয় কম দিন নিবা 6 চনৰ পৰা 22 চন যথেষ্ট সময় লাগিছে তো ইমানটা সময়ত মাত্ৰ 227টা হৈছেগে এটো আৰু অলপ হ'ব লাগিছিল যেহেতু এখন মানে দ্ৰুত গতিত আগবাঢ়ি যোৱা চৰকাৰ গতিকে এনেকুৱা এখন চৰকাৰৰ দিনত মতে আৰু হ'ব লাগিছিল আমাৰ বাঘৰ সংখ্যা আগবাইছৰ পাছৰ খবৰ ফালে আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে নিৰ্দেশনা জাৰি কৰি দিছে আমাৰ অসমৰ চৰকাৰী চাকৰিয়ালসকলে এতিয়াৰে পৰা যদি সময়মতে অফিচত নাহে তেন্তে তেওঁলোকৰ দৰমহা কৰ্তন কৰিব বুলি জনাইছে আৰু ইয়াৰ দায়িত্ব দিয়া হৈছে সিনিয়ৰ অফিচাৰসকলে এতিয়াৰে পৰা পৰ্যবেক্ষণ কৰিব লাগিব যে অফিচত কোনোবা কৰ্মচাৰী দেৰিকৈ আহিছে নেকি আৰু যদি দেৰিকৈ আহিছে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব এটা সিনিয়ৰ অফিচাৰজনে যদি দেৰিকৈ আহে তো তেখেতৰ দৰমহা কোনে কাটিব তো তেখেতক কোনে পৰ্যবেক্ষণ কৰিব এটো ডাঙৰ কথা গতিকে তাৰ বিপৰীতে এনেকুৱা কৰিব লাগে সব অনলাইন কৰি দিব লাগে বোলে আপোনালোকে 10 বজাত আহি
মানে ফিংগাৰপ্ৰিণ্ট দিয়া ব্যৱস্থা কৰি দিব লাগে লোকেশ্যন দিয়াৰ ব্যৱস্থা কৰি দিব লাগে তাত আহি ফিংগাৰপ্ৰিণ্ট দিবই লাগিব যদি ফিংগাৰপ্ৰিণ্ট নিদিয়ে তেনেহ'লে আপোনালোকৰ সেইদিনাখন চেলেৰি কাটিব একদম এনেকুৱা চিষ্টেম কৰি দিব লাগে আগৈছো ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰ ফালে খবৰ লৈ পৰিছে শিৱসাগৰৰ পৰা অখিল গগৈ ডাঙৰীয়াদেৱৰ এটা সপোন আছিলে ৰংঘৰ প্ৰকল্প আৰু সেই ৰংঘৰ প্ৰকল্পৰ কাম এতিয়া দ্ৰুত গতিত আগবাঢ়িছে বুলি যোৱাকালি বিধায়কগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে অখিল গগৈ জনোৱা অনুসৰি প্ৰায় 140.60 কোটি টকাৰ ব্যয় সাপেক্ষে এতিয়া ৰংঘৰ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে আৰু ৰংঘৰ প্ৰকল্প খুব দ্ৰুত গতিত নিৰ্মাণ কৰা বুলি উল্লেখ কৰিছে আৰু খুব কম দিনৰ ভিতৰতে ৰংঘৰ প্ৰকল্প কাম-কাজ সম্পূৰ্ণ হৈ উঠিব 140.60 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে ৰংঘৰ প্ৰকল্প তো ইমান ভাল ভাল খবৰ আজি আপোনালোকৰ কাৰণে আগবঢ়ালো কিন্তু লাইক নকৰাকৈ নাথাকিব তো বন্ধুসকল এনেকৈ বস আজিৰ ভিডিও জনাবলৈ খবৰ ইমানেই খবৰ কিটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম